Hello everyone, welcome to Dekas tutorial. আমি যি তোমালোকৰ গুৱাহাটী হাইকোৰ্টৰ যি তোমালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যি তোমালোকৰ পোষ্ট ওলাইছিলে 367টা তাৰে আমি কি কৰিছোঁ এতিয়া এইটোত ওলাইছে তোমালোকৰ 2025ত আমি তোমালোকৰ যি PYQ আছিলে 2023ত যি তোমালোকৰ এক্সাম হৈছিলে তাৰে PYQ বিলাক আমি ডিছকাছ কৰি আছিলোঁ হয় নহয় মেথছ তোমালোকৰ জেনেৰেল এপ্টিটিউড যিটো ছেকশ্যন আছে সেই ছেকশ্যনৰ আমি তোমালোকৰ PYQ বিলাক ডিছকাছ কৰিছিলোঁ আমি তোমালোকৰ পাৰ্ট 1 টো ডিছকাছ কৰিছিলোঁ পাৰ্ট 1ত তোমালোকৰ টোটেল 10টা কুৱেশ্যন আমি ডিছকাছ কৰিছিলোঁ ঠিক আছে আজি আমি ডিছকাছ কৰিম পাৰ্ট 2 ঠিক আছে যি তোমালোকৰ জেনেৰেল এপ্টিটিউড আছে সেই জেনেৰেল এপ্টিটিউডত টোটেল তোমালোকৰ 20 কুৱেশ্যন আহিব মেথছ এণ্ড ৰিজনিং দুইটা মিলাই ঠিক আছে আমি 10টা কুৱেশ্যন পাৰ্ট 1ত কৰিলোঁ আকৌ আমি 10টা কুৱেশ্যন পাৰ্ট 2ত কৰিম এতিয়া ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যনটো আজি কি আছে চোৱা কুৱেশ্যনটো আমাক কি দিছে চোৱা কুৱেশ্যনটো দিছে তোমালোকৰ নাম্বাৰ সিৰিজৰ দি নেক্সট টাৰ্ম ইন দি সিৰিজ 5 2 5 10 17 26 37 ... ইজ মানে আমাৰ যোনটো 37ৰ পাছত যি টাৰ্ম হ'ব সেই 37ৰ পাছৰ যিটো টাৰ্ম হ'ব সেইটো আমাক উলিয়াবলৈ কৈছে হয়নে এতিয়া আমি যদি সিৰিজটো লিখি লওঁ সিৰিজটো কেনেকৈ দিছে 2 5 10 17 26 এণ্ড 37 আমাক কি লাগে এই লাষ্টৰ টাৰ্মটো আমাক লাগে এতিয়া তোমালোকে এই সিৰিজটো এতিয়া কেনেকৈ সলভ কৰিবা চোৱা এতিয়া 2 টো তোমালোকে কেনেকৈ পাব পাৰা 2 টো তোমালোকে কেনেকৈ পাব পাৰা 1 স্কোৱাৰ প্লাছ 1 এইটো কিমান হৈ যাব 2 হৈ যাব 1ক স্কোৱাৰ কৰাৰ লগে লগে 1 1 প্লাছ 1 2 এতিয়া 5টো আমি কেনেকৈ পাম 2 স্কোৱাৰ প্লাছ 1 2 স্কোৱাৰ প্লাছ 1 কৰি দিয়াৰ লগে লগে আমি কিমান পাম 5 পাম নেক্সট আমি 10টো কেনেকৈ পাম চোৱা 3 স্কোৱাৰ প্লাছ 1 ইজ ইকুৱেল টু কিমান 10 এতিয়া পেটাৰ্ণটো কি হৈছে চোৱা প্ৰথমতে আছে আমাৰ 1 স্কোৱাৰ নেক্সট 2 স্কোৱাৰ তাৰপাছত আছে 3 স্কোৱাৰ তাৰপাছত তোমালোকৰ পেটাৰ্ণটো কিমান হ'ব 4 স্কোৱাৰ প্লাছ 1 কিমান হ'ব 17 নেক্সট হ'ব তোমালোকৰ 5 স্কোৱাৰ প্লাছ 1 কিমান হ'ব 26 তাৰপাছত তোমালোকৰ কিমান হ'ব 6 স্কোৱাৰ প্লাছ 1 6 স্কোৱাৰ প্লাছ 1 মানে 37 তাৰ পাছৰ টাৰ্মটো কি হ'ব শেষৰ টাৰ্মটো হ'ব তোমালোকৰ 7 স্কোৱাৰ প্লাছ 1 মানে কিমান হ'ব 49 প্লাছ 1 50 যিটো তোমালোকৰ টাৰ্মটো উলিয়াব কৈছে সেই টাৰ্মটো কিমান হ'ব 50 যিটো তোমালোকৰ অপশ্যন নম্বৰ কিমানত আছে অপশ্যন নম্বৰ বিত আছে গতিকে বি অপশ্যন তোমালোকৰ কাৰণে কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো দিছে এইটো দিছে তোমালোকৰ এভাৰেজৰ পৰা ঠিক আছে নেক্সট কুৱেশ্যনটো দিছে তোমালোকৰ এভাৰেজৰ পৰা এতিয়া এই কুৱেশ্যনটো তোমালোকে কেনেকৈ সলভ কৰিবা কুৱেশ্যনটো আমাক কি কৈছে চোৱা এ গ্ৰুপ অফ 210 ঠিক আছে 210 ষ্টুডেণ্টছ এপিয়াৰ ইন some test ঠিক আছে the mean of 1/3 student is found to be 60 the mean of remaining student is found to be 78 the mean of the whole group will be কিমান হ'ব আমাক সুধিছে 72 হ'বনে 80 হ'বনে 76 হ'বনে নে 74 হ'ব আমি উলিয়াব লাগে এতিয়া আমাক কি দিছে 210 জন ষ্টুডেণ্টে তোমালোকৰ কি হৈছিলে টেষ্টটোত এপিয়াৰ হৈছিলে হয় নহয় টেষ্টটোত কিমান এপিয়াৰ হৈছিলে 210 জন ঠিক আছে টেষ্টটোত টোটেল ষ্টুডেণ্ট কিমান এপিয়াৰ হৈছিলে 210 এতিয়া আমাক কি কৈছে চোৱা দি মিন অফ 1/3 এতিয়া আমি জানিব লাগিব 1/3 মানে কিমান 210ৰ 1/3 কিমান 1/3 অফ 210 কিমান হ'ব 1/3 অফ মানে আমাৰ কি হ'ব মাল্টিপ্লিকেশ্যন 201 গতিকে তোমালোকৰ 1/3 মানে কিমান হ'ব 70 গতিকে 70 জন ষ্টুডেণ্টে তোমালোকৰ কিমান এভাৰেজ হয় 70 জন ষ্টুডেণ্টৰ এভাৰেজ কিমান কৈছে আমাক 60 এতিয়া আমি 70 জন ষ্টুডেণ্টে টোটেল কিমান মাৰ্ক পাইছিলে আমি কেনেকৈ উলিয়াব পাৰিম এতিয়া আমাক দিয়া আছে চোৱা এভাৰেজ দিয়া আছে মিন মানে তোমালোকৰ কি হৈছে এভাৰেজ হয় নে নহয় এভাৰেজ অফ কিমান ষ্টুডেণ্ট 70 ষ্টুডেণ্ট কিমান দিয়া আছে আমাক 60 এতিয়া আমি এভাৰেজ কেনেকৈ উলিয়াওঁ এভাৰেজ উলিয়াবলৈ হ'লে আমি সাম অফ 70 ষ্টুডেণ্ট হয় নে নহয় সাম অফ কিমান ষ্টুডেণ্ট 70 ষ্টুডেণ্ট ডিভাইডেড বাই টোটেল কিমান ষ্টুডেণ্ট 70 ইজ ইকুৱেল টু আমি কি কৰিম 60 এতিয়া যদি আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ আমি কিমান পাম সাম অফ 70 ষ্টুডেণ্টে কিমান নাম্বাৰ পাইছে এই দুটা আমি যদি কৰি দিওঁ 4200 ঠিক আছে 4200 নাম্বাৰ পাইছে কিমানজন ষ্টুডেণ্টে 70 জন ষ্টুডেণ্টে হয়নে এতিয়া আমাক নেক্সট পাৰ্টটো কি দিছে চোৱা দি মিন অফ দি ৰিমেইনিং ষ্টুডেণ্ট এতিয়া 70 জন যদি ষ্টুডেণ্ট থাকি গ'ল গুচি গ'ল বাকী থাকিলে কিমান ৰিমেইনিং ষ্টুডেণ্ট কিমান হ'ব ৰিমেইনিং ষ্টুডেণ্ট থাকি গ'ল আমাৰ 140 হয় নে নহয় 210ৰ পৰা যদি আমি 70 এটা মাইনাছ কৰি দিওঁ কিমান হৈ যাব 140 এতিয়া আমাক দিয়া আছে দি ৰিমেইনিং ষ্টুডেণ্ট ইজ ফাউণ্ড টু বি 78 যি তোমালোকৰ 140 ষ্টুডেণ্ট আছিলে ঠিক আছে এভাৰেজ অফ আমাক 140 দিয়া আছে ঠিক আছে 140 ষ্টুডেণ্টৰ এভাৰেজ আমাক কিমান দিয়া আছে 78 এতিয়া এইটো আমি কেনেকৈ লিখিব পাৰোঁ আমি লিখিব পাৰোঁ সাম অফ 140 ষ্টুডেণ্ট হয় নে নহয় 140 ষ্টুডেণ্টে কিমান মাৰ্ক পাইছে সেইটো আমি ওপৰত প্লাছ কৰিব লাগিব তলত আমি কি টোটেল 140 আছে ইজ ইকুৱেল টু আমি কি কৰিব লাগিব 78 এতিয়া যদি আমি সাম অফ 140 ষ্টুডেণ্টে কিমান মাৰ্ক পাইছে এতিয়া যদি আমি এই দুটা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ তেতিয়াহ'লে কিমান হৈ যাব তোমালোকৰ 10920 এইটো কিমান হৈ যাব 10920 এতিয়া এইটো চোৱা 70 ষ্টুডেণ্টে কিমান মাৰ্ক পাইছে আৰু 140 ষ্টুডেণ্টে কিমান মাৰ্ক পাইছে আমি পাই গ'লোঁ এতিয়া টোটেল মাৰ্ক কিমান পাইছে 210 ষ্টুডেণ্টে টোটেল মাৰ্ক কিমান পাইছে টোটেল মাৰ্ক পোৱাটো আমি কি কৰিব লাগিব এই দুটা প্লাছ কৰিব লাগিব হয় নে নহয় যদি আমি 4200 প্লাছ 10920 যদি আমি প্লাছ কৰোঁ
তেতিয়াহ'লে কিমান হ'ব 0 0 4 কিমান হ'ব 0 2 এইটো 4 নহ'ব ঠিক আছে 1 মিনিট আমি এৰেজ কৰি লওঁ এইকেইটা যদি এতিয়া আমি প্লাছ কৰি দিওঁ কিমান হৈ যাব 15120 ঠিক আছে 15120 টোটেল মাৰ্ক আমি কিমান পাই গ'লো 15120 মানে 210 জন ষ্টুডেণ্টে টোটেল কিমান পাইছে 15,120 নাম্বাৰ পাইছে এতিয়া আমি যদি এভাৰেজ উলিয়াবলগীয়া হয় ঠিক আছে এভাৰেজ কেনেকৈ উলিয়াম আমি 15120 কিমানজন ষ্টুডেণ্টে পাইছে 210 জন ষ্টুডেণ্টে ঠিক আছে 0 0 কেঞ্চেল আউট বাকী যদি আমি 21 151 যদি কেঞ্চেল আউট কৰোঁ কিমান হ'ব 72 ঠিক আছে 210 জন ষ্টুডেণ্টে টোটেল এভাৰেজ কিমান মাৰ্ক পাইছে 72 মাৰ্ক পাইছে যিটো তোমালোকৰ অপশ্যন নাম্বাৰ কিহত আছে অপশ্যন নাম্বাৰ এত আছে গতিকে এই অপশ্যনটো তোমালোকৰ কাৰণে কি যাব কাৰেক্ট আনচাৰ এনেকৈ তোমালোকে এভাৰেজৰ কুৱেশ্যনবিলাক চল্ভ কৰিব পাৰিবা নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যনৰ ওপৰত দিছে কুৱেশ্যনটো আমাক দিছে অনিল আফটাৰ ট্ৰেভেলিং 6 কিলোমিটাৰ টুৱাৰ্ড ইষ্ট from his house realized that he has traveled in a wrong direction. He turned and traveled 12 kilometers toward west. Turn right and travel 8 kilometers to reach his office. ঠিক আছে আকৌ দিছে আমাক turn right and travel 8 kilometers to reach his office. The straight distance of the office from his house. ঠিক আছে এই যে তোমালোকৰ অনিলৰ অফিচৰ পৰা হাউচলৈ যদি ষ্ট্ৰেটকৈ যায় তেতিয়াহ'লে টোটেল কিমান ডিষ্টেঞ্চ হ'ব আমাক সেইটো সুধিছে 10 কিলোমিটাৰ হ'ব নে 20 কিলোমিটাৰ নে 14 কিলোমিটাৰ নে 12 কিলোমিটাৰ এতিয়া কুৱেশ্যনটো আমি যদি চাওঁ ঠিক আছে আমি যদি ডাইৰেকশ্যনটো প্ৰথমতে বনাই লওঁ ঠিক আছে আমি যদি ডাইৰেকশ্যনটো প্ৰথমতে চাই লওঁ এইফালে আমাৰ কি হ'ব ইষ্ট ৱেষ্ট নৰ্থ চাউথ হয় নহয় এতিয়া আমাক কুৱেশ্যনটো কি দিছে অনিল আফটাৰ ট্ৰেভেলিং 6 কিলোমিটাৰ টুৱাৰ্ড ইষ্ট ফ্ৰম হিজ হাউচ অনিলে নিজৰ ঘৰৰ পৰা কিমান কিলোমিটাৰ ট্ৰেভেল কৰিলে 6 কিলোমিটাৰ ট্ৰেভেল কৰিলে 6 কিলোমিটাৰ ট্ৰেভেল কৰি সি ৰিয়েলাইজ কৰিলে যে সি কি হৈ গৈছে ৰং ডাইৰেকশ্যনত ট্ৰেভেল কৰি আছে তাৰপাছত অনিলে কি কৰিলে হি টাৰ্ণ এণ্ড ট্ৰেভেল 12 কিলোমিটাৰ টুৱাৰ্ড ইষ্ট অনিলে এইডোখৰ পৰা এইটো হৈ গৈছে আমাৰ অৰিজিনেল পইণ্ট হয় নে নহয় অনিলে এই যোনটো এ পইণ্ট আছে এ পইণ্টত পাই ৰিয়েলাইজ কৰিলে সি ৰং ডাইৰেকশ্যনত গৈ আছে আকৌ সি টাৰ্ণ লৈ কিমান কিলোমিটাৰ গ'ল 12 কিলোমিটাৰ গ'ল এইডোখৰ পৰা অৰিজিনেললৈ 6 আকৌ এইডোখৰলৈ গ'লে কিমান হ'ব 6 কিলোমিটাৰ হ'ব টোটেল কিমান 12 কিলোমিটাৰ কি পইণ্ট পালেগে সি বি পইণ্ট তাৰপাছত যেতিয়া সি বি পইণ্ট পালে টাৰ্ণ ৰাইট এণ্ড ট্ৰেভেল 8 কিলোমিটাৰ বি পইণ্টৰ পৰা সি কিমান কিলোমিটাৰ ট্ৰেভেল কৰিলে 8 কিলোমিটাৰ এটা ট্ৰেভেল কৰিলে কিমান কিলোমিটাৰ 8 কিলোমিটাৰ ট্ৰেভেল কৰি সি ফাইনেলি ক'ৰ পালেগে অফিচ পালেগে এতিয়া আমাক সুধিছে দি ষ্ট্ৰেট ডিষ্টেঞ্চ অফ দি অফিচ ফ্ৰম হিজ হাউচ অফিচৰ পৰা এইডোখৰ কি আছে এইটো অফিচৰ পইণ্ট চি আৰু ঘৰৰ পইণ্টটো কিমান আছিলে অৰিজিনেল পইণ্ট অ' এইডোখৰ মাজত ষ্ট্ৰেট ডিষ্টেঞ্চটো কিমান হ'ব হয়নে এইটো আমাক কি দিছে হাইপটেনাছটো আমি উলিয়াব লাগে এক্সৰ ভেলুটো এইটো আমি কি পাই গ'লো ৰাইট এংগুল ট্ৰেংগুল পাই গ'লো হয় নহয় এতিয়া যদি আমি হাইপটেনাছৰ ভেলুটো লাগে কিমান হ'ব এক্স ইজ ইকুৱেল টু ৰুট অভাৰ 8 স্কোৱাৰ প্লাছ 6 স্কোৱাৰ হয়নে 8ক যদি স্কোৱাৰ কৰা কিমান হ'ব 64 প্লাছ 6ক স্কোৱাৰ কৰিলে কিমান 36 কিমান হ'ব 100ৰ স্কোৱাৰ ৰুট কিমান 10 কিলোমিটাৰ মানে অনিলৰ অফিচ আৰু ঘৰৰ মাজৰ যিটো ডিষ্টেঞ্চ হ'ব সেইটো কিমান কিলোমিটাৰ 10 কিলোমিটাৰ আৰু 10 কিলোমিটাৰ তোমালোকৰ অপশ্যন নম্বৰ কিহত আছে এত আছে এই অপশ্যন কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো দিছে তোমালোকৰ এলফা নিউমেৰিক চিৰিজ ঠিক আছে ইয়াত তোমালোকৰ এলফাবেটো আছে আৰু লগতে তোমালোকৰ নিউমেৰিকেলো আছে হয় নহয় নাম্বাৰো আছে এতিয়া এনেকুৱা ধৰণৰ দিলে তোমালোকে প্ৰথমতে এলফাবেটকেইটা লিখি ল'বা ঠিক আছে প্ৰথমতে তোমালোকে কি লিখি ল'বা এলফাবেটকেইটা লিখি ল'বা এতিয়া তোমালোকৰ প্ৰথম এলফাবেটটো কি আছে চোৱা বি আছে হয়নে তাৰপিছত তোমালোকৰ নেক্সটটোত কি আছে ডি আছে বি পৰা ডিলে যাবলৈ তোমালোকৰ কেইটা ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগে এটা হয় নে নহয় বা তোমালোকে দুটা হিচাপে ধৰি ল'ব পাৰা 2 ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে কিমান হৈছে ডি হৈছে তাৰপিছত তোমালোকৰ কি হৈছে চোৱা ডিৰ পৰা এফলৈ যাবলৈ আকৌ দুটা ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে এফৰ পৰা এইচলৈ যাবলৈ আকৌ দুটা ডিষ্টেঞ্চ তাৰপিছত তোমালোকৰ কি আছে এইচৰ পৰা আকৌ আমি কেইটা ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগিব দুটা গতিকে তোমালোকৰ ভেলুটো কিমান হ'ব জে হ'ব জে তোমালোকৰ প্ৰথমতে কেইটা অপশ্যনত আছে তিনিটা অপশ্যনত আছে গতিকে ডি অপশ্যনটো আমাৰ কি হৈ গ'ল কেঞ্চেল হ'ব বাকী তোমালোকৰ নেক্সট কি আছে চোৱা নিউমেৰিক আছে হয় নে নহয় নাম্বাৰ আছে এই নাম্বাৰখিনি এতিয়া তোমালোকৰ কেনেকৈ চেঞ্জ হৈছে ফাৰ্ষ্ট নাম্বাৰটো তোমালোকৰ কিমান আছে 2 আছে নেক্সট কিমান আছে 5 আছে 5টো তোমালোকে কেনেকৈ পোৱা 2 × 2 + 1 হয় নে নহয় কিমান পাই গ'লা 5 পালা গতিকে তোমালোকে এনেকৈ পেটাৰ্ণটো ফ'ল' কৰিছে বুলি ধৰিব পাৰা নেক্সট তোমালোকৰ কিমান আছে 12 আছে 12টো কেনেকৈ পোৱা তোমালোকে 5 × 2 + 2 হয় নে নহয় গতিকে কিমান পাই গ'লা 12 পালা তাৰপিছত 27 কেনেকৈ পাবা তোমালোকে 12 × 2 + 3 কিমান হ'ব 12 × 2 + 3 কৰি দিয়াৰ লগে লগে কিমান হৈ যাব 27 নেক্সট নাম্বাৰটো তোমালোকৰ কিমান পাবা এইটো আমাৰ কিমান আছে 12 এফৰ লগত 12 আছে এইচৰ লগত কিমান 27 আছে হয়নে নেক্সটটো তোমালোকে কেনেকৈ পাবা 27 × 2 + 4 হ'ব পেটাৰ্ণটো এনেকৈ ধৰণে ফ'ল' হৈছে নে নাই হোৱা 54 + 4 কিমান হৈ যাব 58
ঠিক আছে 58 তোমালোকৰ কোনকেইটাত আছে চোৱা তোমালোকৰ J58 আছে A and B গতিকে C অপশ্যনটো তোমালোকৰ কেনচেল হ'ল তাৰপাছত তোমালোকৰ কি থাকিলে চোৱা E আছে ইৰ পাছত তোমালোকৰ এলফাবেটটো কি আহিছে H আহিছে ইৰ পৰা কেইটা গৈছে 1 2 3টা গৈছে 3টা গৈ কি হৈ গৈছে তোমালোকৰ H হৈছে হয়নে তাৰপিছত Hৰ পৰা কেইটা গৈছে চোৱা 1 2 3 K হৈছে তাৰপাছত Kৰ পৰা 3 গৈ Kৰ পৰা তোমালোকৰ কেইটা গৈছে 1 2 3 কি হৈছে N হৈছে Nৰ পৰা আকৌ কেইটা যাব 3টা যাব 3টা গ'লে 1 2 3 Q হ'ব ঠিক আছে J58Q তোমালোকৰ কাৰেক্ট আনসাৰ হ'ব J58Q তোমালোকৰ ক'ত আছে এত আছে গতিকে এ অপশ্যনটো তোমালোকৰ কাৰেক্ট আনসাৰ এনেকৈ ধৰণে তোমালোকে এলফা নিউমেৰিক সিৰিজবিলাক সলভ কৰিব পাৰিবা ঠিক আছে নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা এই কুৱেশ্যনটোত আমাক কি দিছে আমাক এছাৰশ্যন দিছে আৰু ৰিজন দিছে ঠিক আছে আৰু আমাক কোড কিটা দিছে কোনটো কাৰেক্ট বা তোমালোকৰ এক্সপ্লেনেশ্যনটো তোমালোকৰ হয় নে নহয় সেইটো আমি সলভ কৰিব লাগে ফাৰ্ষ্ট এছাৰশ্যন আমাক দিয়া আছে এছাৰশ্যনটো কি দিয়া আছে আৰু এৰে ডিনোট কৰিছে পপুলেশ্যন কণ্ট্ৰোল মেজাৰ ডু নট নেচেচাৰিলি হেল্প ইন চেকিং এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন ৰিজনিংটো আমাক কি দিছে বা ৰিজনটো দি ৰিলেশ্যনশ্বিপ বিটুইন দি পপুলেশ্যন গ্ৰোথ এণ্ড দি এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন ইজ এ ৰেডাৰ কমপ্লেক্স কোড কিটা আমাক কি দিছে এ ইজ ফলছ বাট টু ইজ আৰ ইজ ট্ৰু both A and R are true and R is the correct explanation of A. Next to this আমাক both A and R are true but R is not correct explanation of A. A is true but R is false. এতিয়া আমি প্ৰথমতে এছাৰশ্যনটো বুজো ঠিক আছে এছাৰশ্যনটো আমাক কি কৈছে চোৱা পপুলেশ্যন কণ্ট্ৰোল মেজাৰ ডু নট নেচেচাৰিলি হেল্প ইন চেকিং এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন ঠিক আছে পপুলেশ্যন কণ্ট্ৰোল হোৱাৰ লগে লগে পপুলেশ্যন যদি বাঢ়ে আমি প্ৰথমতে চাই লওঁ উল্টাকে পপুলেশ্যন যদি বাঢ়ে আমাৰ কি হৈ যাব এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যনটো কি হৈ যাব বাঢ়ি যাব কিন্তু কুৱেশ্যনটোত আমাক কি কৈছে যদিও পপুলেশ্যন তোমালোকে কমাই দিয়া তেতিয়াহ'লে কি এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যনটো কমিব বুলি আমি ক'ব পাৰোঁ জানো কমিব বুলি আমি ক'ব নোৱাৰোঁ যদি আমি ৰিচোৰ্চবিলাক যদি বেছিকৈ ডিপ্লেশ্যন কৰোঁ তেতিয়াহ'লে কি হ'ব তোমালোকৰ এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যনটো বাঢ়িয়ে থাকিব হয়নে গতিকে ষ্টেটমেণ্ট নাম্বাৰ আমাৰ যোনটো এছাৰশ্যন হয় এছাৰশ্যনটো কি হয় কাৰেক্ট হয় পপুলেশ্যন কণ্ট্ৰোল কৰিলেও তোমালোকৰ এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যনটো যে তোমালোকৰ কমিব সেইটো কোনো কথা নাই হয়নে নহয় গতিকে এছাৰশ্যনটো কি হৈ যাব তোমালোকৰ কাৰেক্ট ৰিজনটো কি দিছে চোৱা দি ৰিলেশ্যনশ্বিপ বিটুইন দি পপুলেশ্যন গ্ৰোথ এণ্ড দি এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন ইজ ৰেডাৰ কমপ্লেক্স হয়নে নহয় এতিয়া পপুলেশ্যন যদি তোমালোকৰ বাঢ়ি যায় তেতিয়াহ'লে তোমালোকৰ কি হ'ব ৰিচোৰ্চবিলাক আমাৰ কি হ'ব আমাৰ প্ৰব্লেমবিলাক কি হ'ব ৰিচোৰ্চ ডিপ্লেশ্যন হ'ব হয়নে নহয় ৰিচোৰ্চটো তোমালোকৰ ৰিচোৰ্চটো ডিমাণ্ডটো কি হৈ যাব বাঢ়ি যাব ৰিচোৰ্চৰ ডিমাণ্ডটো কি হৈ যাব বাঢ়ি যাব 1 নম্বৰ 2 নম্বৰ কি হ'ব ৱেষ্টটো বাঢ়ি যাব হয়নে নহয় ৱেষ্ট জেনেৰেশ্যনটো আমাৰ কি হ'ব আমাৰ ৱেষ্ট জেনেৰেশ্যনটো বাঢ়ি যাব ঠিক আছে ৱেষ্ট জেনেৰেশ্যনটো তোমালোকৰ বাঢ়ি যাব তাৰপিছত তোমালোকৰ কি হৈ যাব হেবিটেট লছ হ'ব হয়নে নহয় হেবিটেট লছ হ'ব তোমালোকৰ কি হ'ব যদি তোমালোকৰ এনভাইৰনমেণ্টেল যদি পপুলেশ্যন গ্ৰোথ হয় তেতিয়াহ'লে কি হৈ যাব হেবিটেটটো আমাৰ কি হৈ যাব লছ হৈ যাব গতিকে এই দুইটাৰ মাজত কি হৈ যাব তোমালোকৰ যিটো তোমালোকৰ ৰিলেশ্যনশ্বিপ আছে সেইটো কি হয় কমপ্লেক্স হয় হয়নে নহয় গতিকে এইটো তোমালোকৰ কি হৈ যাব কাৰেক্ট হ'ব কিন্তু এইটোৱে তোমালোকৰ এইটোক যে এক্সপ্লেনেশ্যন কৰিছে সেইটো নহয় ঠিক আছে গতিকে ইয়াৰ অপশ্যনটো তোমালোকৰ চি অপশ্যন কি হ'ব কাৰেক্ট হ'ব both A and R are true but R is not correct explanation of A চি অপশ্যন কি হ'ব তোমালোকৰ কাৰণে কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা ব্লাড ৰিলেশ্যনৰ পৰা দিছে ঠিক আছে P and Q are brothers ঠিক আছে P আৰু Q হৈ গৈছে তোমালোকৰ কি ব্ৰাদাৰ্ছ এহেঁতি কি চেম জেনেৰেশ্যনৰ মানুহ হয়নে নেক্সট দিছে R and S are sisters R আৰু S কি হয় তোমালোকৰ sisters হয় ঠিক আছে R আৰু S টো কি হয় তোমালোকৰ sister হয় R and S কি হয় sister এহেঁতিও চেম জেনেৰেশ্যনৰ তাৰপিছত আমাক দিছে দি son of P is the brother of S Pৰ যি son হয় সি কি হয় Sৰ ব্ৰাদাৰ হয় Pৰ son হ'লে কি হ'ব আমাৰ তললৈ আহিব নেক্সট জেনেৰেশ্যনত আমাক এইটো দি থোৱা নাই হয়নে নহয় এইজন তোমালোকৰ কি হয় Pৰ son হয় আৰু ই কি হয় তোমালোকৰ Sৰ ব্ৰাদাৰ হয় Sৰ ব্ৰাদাৰ হোৱাৰ লগে লগে Rৰো কি হ'ব ব্ৰাদাৰ হ'ব Rৰ ব্ৰাদাৰ হোৱাৰ লগে লগে এহেঁতি কি হ'ব P and Q পেৰেণ্ট অফ দিছ son and R and S হয়নে আমাক কুৱেশ্যনটো দিছে এহেঁতি এইটো ব্ৰাদাৰহে আকৌ ঠিক আছে Pৰ son হ'ব এই গোটেই তিনিজন মানুহ কি হ'ব Pৰ son হ'ব Q son নহয় ঠিক আছে P and Q are brother দিছে আমাক হয়নে নহয় Q son নহয় কাৰণ Q যদি ৱাইফ নহয় নহয় Q আৰু P কি হয় ব্ৰাদাৰ হয় গতিকে Pৰ son কি হয় এইজন হয় R হয় R আৰু S হৈ যাব দাতাৰ হয় ঠিক আছে R আৰু S কি হয় Pৰ দাতাৰ হয় এতিয়া আমাক সুধিছে Q is related to R Q Rৰ লগত কি ধৰণে ৰিলেশ্যনত আছে কি ৰিলেশ্যনত আছে ফাদাৰ হয় জানো নহয় son হয় জানো নহয় ব্ৰাদাৰ হয় জানো নহয় গতিকে কি ৰিলেশ্যনত আছে আংকুল হয় হয়নে নহয় Q হৈ গৈছে আংকুল কাৰ হয় Rৰ গতিকে ডি অপশ্যন কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো কি দিছে চোৱা নেক্সট কুৱেশ্যনটো দিছে এ পাৰ্টি ৱাজ হেল্ড ইন হুইচ এ গ্ৰেণ্ডমাদাৰ ফাদাৰ মাদাৰ 4 sons their wives and 1 son and 2 daughters of each of the son were present the number of the female present in the party
এতিয়া আমাৰ পাৰ্টিটোত কিমানজন ফিমেল আছে আমি সেইটো চাব লাগে। প্ৰথমতে তোমালোকৰ পাৰ্টিত কোন প্ৰেজেণ্ট আছে? গ্ৰেণ্ড মাদাৰ। ঠিক আছে, গ্ৰেণ্ড মাদাৰ প্ৰেজেণ্ট আছে। তাৰপাছত কি আছে তোমালোকৰ? ফাদাৰ প্ৰেজেণ্ট আছে আৰু তোমালোকৰ কি আছে? মাদাৰ আছে, হয়নে নহয়? এতিয়া ফিমেল কেইজন হ'ল তোমালোকৰ? এজনী, দুজনী, হয়নে নহয়? দুজনী ফিমেল পাই গ'লা। তাৰপিছত কি আছে চোৱা, দেয়াৰ 4 ছান। এই যোনটো ফাদাৰ হয়, ফাদাৰ আৰু মাদাৰ, এহেঁতৰ পুতেক কেইটা আছে তোমালোকৰ? 4জন পুতেক আছে, হয়নে নহয়? কিমান আছে? 4জন পুতেক। ইয়াত আমি ধৰি ল'লোঁ এ বি চি ডি। ঠিক আছে, এ বি চি ডি। আৰু এহেঁতৰ কি আছে? তোমালোকৰ ৱাইফবিলাক আছে। ঠিক আছে, এৰ ৱাইফ আছে, বিৰ ৱাইফ আছে, চিৰ ৱাইফ আছে, এণ্ড ডিৰ ৱাইফ আছে। গতিকে ফিমেল কিমান হ'ল? 3, 4, 5, 6, হয়নে? তাৰপাছত কি আছে? 1 ছান এণ্ড 2 ডাটাৰ। এই যোনবিলাক পুতেক আছে, এই পুতেকবিলাকৰ কি হৈছে তোমালোকৰ? এটা ল'ৰা আছে আৰু দুজনী কি আছে? ছোৱালী আছে। ঠিক আছে, কেইটা ল'ৰা আছে? এটা ল'ৰা আছে আৰু ডাটাৰ কিমান আছে? ছান এটা আছে আৰু ডাটাৰ কেইজনী আছে? দুজনী আছে প্ৰত্যেকৰে। ঠিক আছে, ছান 1 আৰু ডাটাৰ 2, মানে এইটো ছান, এছ মানে ছান, ডি মানে ডাটাৰ। চিৰো কি তেনেকৈ ছান এটা আছে আৰু ডাটাৰ দুজনী আছে, হয়নে নহয়? ঠিক তেনেদৰে ডিৰো একেই থাকিব, ছান এটা আছে আৰু ডাটাৰ কেইজনী আছে তোমালোকৰ? দুজনী আছে। ঠিক আছে, এতিয়া তোমালোকৰ চোৱা, ইয়াত তোমালোকৰ ফিমেল কেইটা আছে? 2, 4, 6, 8, হয়নে নহয়? ফিমেল কিমান আছে? 8। আৰু ইয়ালৈকে তোমালোকে ফিমেল কিমান পাইছিলা? 6 পাইছিলা। গতিকে টোটেল ফিমেল কিমান হ'ব? 14। টোটেল ফিমেল প্ৰেজেণ্ট ইন দি পাৰ্টি ইজ 14। ঠিক আছে, টোটেল ফিমেল প্ৰেজেণ্ট ইন দি পাৰ্টি 14। নেক্সট কুৱেশ্যনটো কি দিছে চোৱা। নেক্সট কুৱেশ্যনটো তোমালোকৰ নাম্বাৰ ছিৰিজৰ ওপৰত দিছে। আমাৰ ছিৰিজটো কিমান দিয়া আছে? 2, 5, 9, 19, 37। আমি কি উলিয়াব লাগে? নেক্সট নাম্বাৰটো। এতিয়া 2ৰ পৰা 5 তোমালোকে কেনেকৈ পাবা? 2 × 2 + 1, হয়নে নহয়? 5 হৈ গ'ল। 5ৰ পৰা তোমালোকে 10 কেনেকৈ পাবা? 5 × 2 - 1, হয়নে নহয়? 10 - 1 9। 9ৰ পৰা তোমালোকে 19 কেনেকৈ পাবা? 9 × 2 + 1, 18 + 1 19। 19ৰ পৰা তোমালোকে কেনেকৈ পাবা? 37। 19 × 2 - 1, 38 - 1 37। এতিয়া পেটাৰ্ণটো কি হৈছে চোৱা, নাম্বাৰটোৰ লগত 2 এটা মাল্টিপ্লিকেশ্যন হয়, 1 এটা প্লাছ হৈছে, হয়নে নহয়? ইয়াত কি আছে? প্ৰথমতে 1 এটা প্লাছ হৈছে, তাৰপিছত মাইনাছ হৈছে, প্লাছ হৈছে, মাইনাছ হৈছে। নেক্সট ষ্টেপত আমাৰ কিমান হ'ব? 37ৰ লগত 2 এটা মাল্টিপ্লিকেশ্যন হ'ব আৰু 1 এটা প্লাছ হ'ব। কিমান হ'ব তোমালোকৰ? 74 + 1 75। ঠিক আছে, 75 তোমালোকৰ অপশ্যন নম্বৰ কিহত আছে? বিত আছে। বি অপশ্যন কাৰেক্ট আনচাৰ। নেক্সট তোমালোকৰ কি দিছে? কডিং এণ্ড ডিকডিঙৰ পৰা দিছে, হয়নে নহয়? কডিঙৰ পৰা দিছে। এতিয়া তোমালোকৰ কি আছে চোৱা, প্ৰথমতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে এলফাবেট কেইটা লিখি ল'বা, তেতিয়া তোমালোকৰ সুবিধা হ'ব। ঠিক আছে, এলফাবেট কেইটা আমি লিখি ল'লোঁ। নেক্সট তোমালোকৰ কি আছে চোৱা, মথুৰাটো তোমালোকৰ কেনেকুৱা ধৰণৰ ক'ড আছে? JXQEROX। আমি প্ৰথমতে কি লিখি ল'ম? মথুৰা। ঠিক আছে, মথুৰাটো তোমালোকৰ কেনেকুৱা ধৰণৰ ক'ড আছে চোৱা। প্ৰথমতে আমাৰ কি আছে? এম আছে। এমৰ পৰা তোমালোকৰ কি হৈ গৈছে? জে হৈ গৈছে। এমৰ পৰা জে হ'বলৈ তোমালোকৰ কি কেইটা আগবাঢ়ি আহিছে? 1, 2, 3টা। 3টা কি হৈ গৈছে? তোমালোকৰ আগবাঢ়ি আহিছে, মাইনাছ। তাৰপিছত তোমালোকে কি পাই গৈছা? জে পাই গৈছা। এৰ পৰা তোমালোকৰ যদি 3টা বহাই দিয়া কিমান হ'ব? 1, 2, 3 এক্স হৈছে, -3 হয় কি হৈ গৈছে? এক্স হৈছে। টিৰ পৰা যদি তোমালোকে 1, 2, 3 কৰি দিয়া কি হৈ যাব? -3 কৰি দিয়া যদি কিমান হৈ যাব? কিউ হ'ব। ঠিক তেনেদৰে কিউৰ পৰা যদি তোমালোকে -3 কৰি দিয়া, এইচৰ পৰা যদি -3 কৰি দিয়া কিমান পাবা তোমালোকে? ই পাবা। ইউৰ পৰা যদি -3 কৰি দিয়া তোমালোকে কি পাবা? আৰ পাবা। আৰৰ পৰা যদি -3 কৰি দিয়া কিমান পাবা? অ' পাবা। আৰু এৰ পৰা যদি -3 কৰি দিয়া তোমালোকে কি পাবা? এক্স পাবা। ঠিক তেনেদৰে তোমালোকে হোটেলছৰ যিটো কোড হ'ব সেইটো কিমান হ'ব আমাক সুধিছে। ঠিক আছে, হোটেলছৰ যিটো কোড হ'ব। এতিয়া ফাৰ্ষ্টতে আমাৰ কি হৈছে? এইচৰ পৰা যদি তোমালোকে 3 এটা মাইনাছ কৰি দিয়া কিমান হৈ যায়? ই হৈ যায়। ই তোমালোকৰ কোনকেইটা অপশ্যনত আছে? এত নাই, চিত নাই। গতিকে বি আৰু ডি কাৰেক্ট হ'ব পাৰে। অ'ৰ পৰা যদি তোমালোকে 3 এটা মাইনাছ কৰি দিয়া কিমান হৈ যাব? এল হৈ যাব, হয়নে নহয়? এল তোমালোকৰ দুইটাতে আছে চাগে, এল আছে। টিৰ পৰা যদি তোমালোকে 3 এটা মাইনাছ কৰি দিয়া কিমান হৈ যাব? কিউ হৈ যাব। কিউ তোমালোকৰ ক'ত আছে? ই এল কিউ বিত আছে। গতিকে বিটো তোমালোকৰ কাৰেক্ট আনচাৰ। বাকীখিনি তোমালোকে নিজে কৰি চাব পাৰিবা। ঠিক আছে, আজি আমাৰ যোনটো পাৰ্ট আছিলে, পাৰ্টটোত তোমালোকৰ 2023 যোনখিনি PYQ আছিলে জেনেৰেল এপ্টিটিউডৰ, সেইখিনি তোমালোকৰ শেষ হৈছে। ঠিক আছে, নেক্সটত আমি কৰিম 2018ত যি তোমালোকৰ JEE এক্সাম হৈছিলে গুৱাহাটী হাইকোৰ্টৰ, তাৰ আমি PYQ বিলাক ডিছকাছ কৰিম। ঠিক আছে, যদি ভিডিঅ'টো ভাল পালা তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবা। আৰু ইমানখিনিলৈকে যদি তোমালোকে চাইছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু আমি নেক্সট কি টপিকৰ ওপৰত আমি ভিডিঅ' বনাম তাৰ ওপৰত এটা কমেণ্ট কৰি দিবা। থেংক ইউ এভৰিৱান ফৰ